নমস্কাৰ বন্ধুসকল। মেডিয়েবল আছাম হিষ্ট্ৰীৰ ছেকেণ্ড পাৰ্টটোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আৰু ইয়াৰ ফাৰ্ষ্ট পাৰ্টটোত আমি আলোচনা কৰিছিলোঁ কোচ ৰাজ্যৰ বিষয়ে। আৰু কোচ ৰাজ্যৰ পতনৰ পিছত ঠিক সেই সময়তে অসমত আৰু এটা বংশই আৰম্ভণি কৰিছিল। আৰু সেইটো আছিলে অসমৰ আটাইতকৈ প্ৰখ্যাত বৃহৎ আৰু অতিকৈ সমৃদ্ধিশালী ৰাজ্য। সি আছিলে দ্য আহোম কিংডম। আৰু এই আহোম কিংডম কেতিয়ালৈকে আছিলে আমাৰ অসমত? ই আমাৰ মধ্যযুগৰ 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে প্ৰায় 600 বছৰীয়া দীঘলীয়া এই সময়ছোৱাত আহোমসকলে অসমত শাসন কৰিছিল। আৰু আহোমসকলৰ বিষয়ে আমি আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব আহোমসকল কোন আছে বা তেওঁলোকে ক'ৰ পৰা আহিছিলে। তো দ্য আহোমছ ক্লেইম দেয়াৰ ডিচেণ্ট ফ্ৰম খুনলুং এণ্ড খুনলাই, বট আৰ গ্ৰেণ্ড চন অফ লেংডন, মানে ইন্দ্ৰ। এই আহোমসকল কোন আছিলে? ভগৱান ইন্দ্ৰ আছিলে, য'ত টাই ভাষাত বা আহোমসকলৰ ভাষাত লেংডন বুলি কোৱা হয়। এই লেংডনৰ গ্ৰেণ্ডচন মানে নাতি, ইন্দ্ৰৰ নাতি আছিলে খুনলুং আৰু খুনলাই। আৰু এই খুনলুং আৰু খুনলাইৰ বংশধৰ আছিলে কোন? এই টাইসকল মানে আহোমসকল। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত আহোমসকলৰ ৰাজ্য স্থাপন হোৱাত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ অৱদান কাৰ আছিল? চাওলুং চুকাফা। অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? চাওলুং চুকাফা। আৰু তেখেতৰ বিষয়ে জনাটো আমাৰ বাবে অতিকৈ প্ৰয়োজনীয়। গতিকে আহক আমি চাওঁ তেওঁৰ বিষয়ে। চাওলুং চুকাফা বিলংছ টু ছান ব্ৰাঞ্চ অফ টাই ফেমিলি। হি লেফ্ট মুংমাও ইন 1215। চাওলুং চুকাফা পোনপ্ৰথমে ক'ত আছিলে? মুংমাওত আছিলে। আৰু এই মুংমাও নামৰ প্ৰদেশখন ইউনান নামৰ দেশখনত আছে। আৰু এই মুংমাওত যিজন ৰজা আছিলে, সেই ৰজাজনৰ ভতিজা আছিল কোন? চুকাফা। আৰু যেতিয়ালৈকে ৰজাৰ কোনো ধৰণৰ সন্তান জন্ম হোৱা নাছিলে, তেতিয়ালৈকে চাওলুং চুকাফাই এই মুংমাও দেশৰ ৰজা হ'ব বুলি সকলোৱে ভাবিছিল। কিন্তু শেষত যেতিয়া ৰজাজনৰ এটা পুত্ৰ বা চন জন্ম হ'ল, তেতিয়া কি হ'ল, মানে সেই পুত্ৰজনে তেওঁ ৰজা হোৱাৰ কাৰণে তেওঁ মন মেলিলে। তাৰপিছত কি কৰিলে, চুকাফা ৰজা হোৱাৰ বাবে একেবাৰে যোগ্য আছিলে। তথাপিও চুকাফাক তেওঁৰ পৰিয়ালৰ মানুহে তেওঁক প্ৰদেশৰ পৰা পঠিয়াই দিলে, যে এই বুলি ক'লে যে এখন জংঘলত যেনেকৈ দুটা বাঘ থাকিব নোৱাৰে, ঠিক তেনেকৈ এখন সিংহাসনত দুজন পুৰুষে বা দুজন ৰজা কেতিয়াও বহিব নোৱাৰে। ঠিক সেই বুলি কৈ চুকাফাই মুংমাওৰ পৰা তেওঁ অসমলৈ মুংমাওৰ পৰা ওলাই আহিলে। আৰু ওলাই অহাৰ পিছতে কি কৰিলে, তেওঁ ইন 1228 হি ৰিচ নামৰূপ বাই ক্ৰছিং পাটকাই পাছ ইন 2 ডিচেম্বৰ। আৰু চুকাফাই 1228 খ্ৰীষ্টাব্দত আমাৰ অসমত নামৰূপত তেওঁ প্ৰৱেশ কৰিলে। আৰু প্ৰৱেশ কৰিছিলে ক'ৰ পৰা? পাটকাই পাছ। এই পাটকাই পৰ্বতৰ মাজেৰে তেওঁ পাৰ হৈ আহিছিলে মুংমাওৰ পৰা। আৰু কেতিয়া অসমত প্ৰৱেশ কৰিছিলে? 2 ডিচেম্বৰ তাৰিখে। আৰু এই 2 ডিচেম্বৰ তাৰিখটো আমাৰ অসমত চুকাফা দিৱস হিচাপে পালন কৰা হয়। আৰু চুকাফাই যেতিয়া আমাৰ অসমত আহিছিলে, তেতিয়া শুনামতে তেওঁ মুঠতে 9,000জন সৈনিক লৈ আহিছিলে। তাৰ ভিতৰত ৰাণী আছিলে বা পুৰোহিতসকল আছিলে, আৰু 300টা ঘোঁৰা আৰু 200টা হাতী। ঠিক এনেদৰে বিভিন্ন সৈন্যসকলক লৈ তেওঁ আমাৰ অসমৰ ফালে তেওঁ আহি আছিলে। তেনেকৈ আহি তেওঁৰ মাজে মাজে কিছুমান জেগাত কমেও 2-3 বছৰ ৰখি তাত তেওঁলোকে খেতি বাতি কৰি পুনৰ তেওঁলোকে ভাল জেগাৰ সন্ধানত তেনেকৈ আহি শেষত 1228ত নামৰূপত তেওঁলোকে প্ৰৱেশ কৰিলে। কিন্তু তেওঁলোকে নামৰূপত প্ৰৱেশ কৰাৰ পিছত তাত তেওঁলোকে স্থায়ীভাৱে থকা নাছিলে। তেওঁলোকে দেখিলে যে তাত 2 বছৰমান থকাৰ পিছত দেখিলে যে তাত ঠাইডোখৰ দ হোৱাৰ বাবে যথেষ্ট পৰিমাণে তাত বানপানী হয়। সেইবাবে তেওঁলোকে নামৰূপৰ পৰা আহি পেলাই তেওঁলোকে ক'ত বসতি স্থাপন কৰিলেহি? চৰাইদেউত। আৰু চৰাইদেউত তেওঁলোকে কি কৰিলে? 1253 চনত তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰিলে। কিন্তু চুকাফা আমাৰ অসমত এজন আক্ৰমণকাৰী বা ৰজা হিচাপে অহা নাছিলে। তেওঁ আহিছিলে এজন খেতিয়ক হিচাপে। তেওঁ অসমত বা এইটো ফালে মানে অসমৰ ফালে তেওঁ খেতিৰ বাবে উপযোগী মাটি বিচাৰি ফুৰিছিলে, যাতে তেওঁ তাত ভালদৰে বসতি স্থাপন কৰিব পাৰে নিজৰ পৰিয়ালৰ বা তেওঁলোকৰ গোটেই যিমানখিনি তেওঁ আনিছিলে লগত সৈনিক বা মানুহ, তো আটাইসকলক লৈ যাতে তেওঁ এখন বসতি ভালদৰে এখন ডাঙৰ এক প্ৰকাৰৰ ৰাজ্য স্থাপন কৰিব পাৰে, সেই উদ্দেশ্যেৰে তেওঁ অসমত প্ৰৱেশ কৰিছিলে। আৰু সেই আহোমসকলে তেওঁলোকৰ কিংডমক কি বুলি কৈছিলে? মুং দুন চুম খাম। আৰু ইয়াৰ অৰ্থটো কি হ'ল? কাণ্ট্ৰি উইথ ফুল গল্ডেন গাৰ্ডেন। মুং দুন চুম খামৰ অৰ্থটো কি কয়? কাণ্ট্ৰি উইথ ফুল অফ গল্ডেন গাৰ্ডেন। আৰু আহোমসকলে প্ৰথমত অসমত অহাৰ পিছত দুটা ট্ৰাইবক তেওঁলোকে লগ পাইছিলে। সেই দুটা আছিলে বৰাহী আৰু মৰাণ। এই লোকসকলে
চুকাফা যেতিয়া অসমত আহিছিলে তেওঁলোকে এই চুকাফাৰ ওচৰত নিজৰ বৈশ্যতা স্বীকাৰ কৰিছিলে এই দুইটা ট্ৰাইবে। আৰু চুকাফাৰ দুটা মন্ত্ৰী আছিলে, দুই প্ৰকাৰৰ মিনিষ্ট্ৰী আছিলে, সেই আছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই। আহোমসকলৰ প্ৰথম মন্ত্ৰী বুলি ক'লে কি হ'ব? বৰগোহাঁই আৰু বুঢ়াগোহাঁই। ফাৰ্ষ্ট বুৰঞ্জী ৰাইটিং ষ্টাৰ্টেড দেওধাই এণ্ড বাইলম। আৰু চুকাফাৰ দিনত পোনপ্ৰথমবাৰৰ বাবে বুৰঞ্জী লিখা হৈছিলে। কোনে লিখিছিলে? দেওধাইসকলে আৰু বাইলমসকলে। আৰু চুকাফাৰ কেতিয়া মৃত্যু হৈছিলে? 1268, 1268 চনত চুকাফাৰ মৃত্যু হৈছিলে। চুকাফাৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুত্ৰ চুতীওফাই সিংহাসনত বহিছিলে। তেওঁ আছিলে দ্বিতীয় আহোম ৰজা। হি এক্সটেণ্ডেড হিজ বাউণ্ডেৰী টু নামদাং। আৰু এই চুকাফাৰ পুত্ৰ চুতীওফাই তেওঁ আহোম ৰাজ্যৰ বাউণ্ডেৰী, ৰাজ্যৰ সীমা ক'লৈকে বহাইছিলে? নামদাঙৰ নদী নামদাঙলৈকে বহাইছিলে। চুখাংফা। আৰু চুতীওফাৰ পিছত কি আহিলে? চুখাংফা। চুখাংফাৰ বিষয়ে কিছুমান যিবোৰ আমি জানো সেইবোৰ আছিলে, হি মেৰিজ এলায়েন্স উইথ কমতা কিংডম। প্ৰতাপধ্বজ ডটাৰ ৰজনী মেৰিড টু চুখাংফা। সেই সময়ত কমতা ৰাজ্যৰ যিজন ৰজা আছিলে প্ৰতাপধ্বজ, এই প্ৰতাপধ্বজৰ জীয়ৰী ৰজনীক কোনে বিয়া কৰিছিলে? চুখাংফাই বিয়া কৰিছিলে। আৰু হি হেড 4 sons. His eldest son চুখ্ৰাংফা বিকাম দ্য নেক্সট কিং। আৰু চুখাংফাৰ কেইজন পুত্ৰ আছিলে? 4জন পুত্ৰ আছিলে। আৰু 4জন পুত্ৰৰ আটাইতকৈ ডাঙৰ যিজন আছিলে চুখ্ৰাংফা। আৰু চুখ্ৰাংফা কি আছিলে? চুখাংফাৰ পিছত চুখ্ৰাংফাই ৰজা হৈছিল। আৰু তাৰপিছত কি হ'ল? চুতীওফাৰ বিষয়ে কি আছে? যে হি ৱাজ কিল্ড বাই চুতীয়া কিং। চুতীয়া ৰজাই তেওঁক হত্যা কৰিছিলে, চুতীওফাক। আৰু চুতীওফাক হত্যা কৰাৰ পিছতে কি হ'ল? দেয়াৰফৰ টাও খামতি দ্য থাৰ্ড চং অফ চুখাংফা বিকাম দ্য কিং। এই যে চুখাংফাৰ 4জন যে পুত্ৰ আছিলে, তাৰ ভিতৰত যিজন তৃতীয় পুত্ৰ আছিলে চুখাংফা, সেই চুখাংফা ৰজা হৈ গ'ল। চুখাংফাৰ পিছত তেওঁৰ পিছত মানে কিছুমান ইনচিগনিফিকেণ্ট ৰজাৰ ৰাজত্ব কৰিছিলে, তেওঁলোকৰ বিষয়ে ইমানকৈ পোৱা নাযায়। তাৰপিছত আটাইতকৈ লেখত ল'বলগীয়া এজন ৰজাৰ ভিতৰত আছিলে চুডাংফা বা বামুণীকৰ। হি ইজ অলছ' নন এজ বামুণীকৰ। চুডাংফাক বামুণীকৰ বুলি কোৱা হয়। আৰু কিয় তেওঁক বামুণীকৰ বুলি কোৱা হয়? বিকজ হি ৱাজ বৰ্ট আপ বাই এ ব্ৰাহ্মীণ ফেমিলি ইন এ প্লেচ নেম হাপুং। এই চুডাংফা বা বামুণীকৰক যেতিয়া জন্ম গ্ৰহণ কৰিছিলে, তেওঁ ক'ত ডাঙৰ দীঘল হৈছিলে? এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিলে। সেইবাবে তেওঁক কি বুলি কোৱা হয়? বামুণীকৰ বুলিও কোৱা হয়। আৰু যিখন গাঁৱত তেওঁ ডাঙৰ দীঘল হৈছিলে, ব্ৰাহ্মণ ফেমিলি গাঁৱত, সেইখন গাঁওখনৰ নাম কি আছিলে? হাবুং। দ্য ফাৰ্ষ্ট অফিচিয়েল এন্ট্ৰি অফ হিন্দুইজম ইন আহোম কোৰ্ট। আৰু এই চুডাংফাৰ দিনতে বোলে পোনপ্ৰথমবাৰৰ বাবে হিন্দু ধৰ্মই আহোম ৰাজসভাত এন্ট্ৰি কৰিছিলে। আৰু কিহৰ কাৰণে হৈছিলে? কাৰণ আহোমসকলে প্ৰথমতে তেওঁলোকৰ যিজন তেওঁলোকৰ উপাস্য দেৱতা আছিলে সোমদেৱ, তেওঁ কি আছিলে? তেওঁ হিন্দু নাছিলে। মানে আহোমসকল হিন্দু নাছিলে। তো যেতিয়া চুডাংফা মানে ব্ৰাহ্মণ ফেমিলিত ডাঙৰ দীঘল হ'ল, আৰু ব্ৰাহ্মণসকল কি হয়? হিন্দু হয়। আৰু ব্ৰাহ্মণসকলৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ কাৰণে চুডাংফাৰ যিটো হিন্দু ধৰ্মৰ প্ৰতি তেওঁৰ এটা প্ৰেম ভাৱ জাগিলে। আৰু তাৰ কাৰণে তেওঁ সেই হিন্দুইজমক তেওঁৰ ৰাজসভাত তেওঁ এন্ট্ৰি কৰিব দিলে। দ্য ৱৰ্শ্বিপ অফ বিষ্ণু কণ্টিনিউড ইন আহোম টেম্পল উইথ চুমচেং বা সোমদেৱ। আৰু তেতিয়াৰ পৰা কি হ'ল? চুডাংফাৰ দিনৰ পৰা তেওঁলোকে বিষ্ণুকো উপাস্য কৰিব ল'লে, ভগৱান বিষ্ণু। আৰু তাৰ লগতে তেওঁলোকৰ যিজন উপাস্য দেৱতা আহোমসকলৰ সোমদেৱ বা চুমচেং, তেওঁলোককো তেওঁৰ সমানে আৰাধনা কৰিছিল। আৰু তেওঁ কি কৰিছিলে? হি শিফটেড হিজ কেপিটেল টু চাৰগোৱা। চুডাংফাই তেওঁৰ যিখন ৰাজধানী আছিলে, আগতে প্ৰথমতে ক'ত আছিলে? চাউলুং চুকাফাই পাতিছিলে চৰাইদেউৰ পৰা ক'লৈ নিলে? চাৰগোৱালৈ নিলে, দ্বিতীয় কেপিটেল আহোমসকলৰ। দ্য ফাৰ্ষ্ট শিঙৰি ঘৰত উঠা প্ৰথা ৱাজ ষ্টাৰ্টেড বাই চুডাংফা। আৰু চুডাংফাই কি কৰিছিলে? এটা শিঙৰি ঘৰত উঠা প্ৰথা বুলি এটা প্ৰথা আৰম্ভ কৰিছিলে। 3 টাইপছ অফ হাউচ, পাতঘৰ, হুলুং ঘৰ এণ্ড শিঙৰি ঘৰ। এই শিঙৰি ঘৰত উঠা প্ৰথাত 3টা ঘৰ আছে বুলি কোৱা হয়। সেইকেইটা আছিলে পাতঘৰ, হুলুং ঘৰ আৰু শিঙৰি ঘৰ। এই শিঙৰি ঘৰ মানে কি? য'ত ৰজাৰ ৰাজ অভিষেক কৰা হয়, সেই প্ৰথাটোতে এই শিঙৰি ঘৰত উঠা প্ৰথা বুলি কোৱা হয়। আৰু শুনামতে সেই শিঙৰি ঘৰত উঠা প্ৰথাত ৰজাই তাত গা ধুৱে প্ৰথমতে এটা ঘৰত, তাৰপিছত এটা ঘৰত যোৱাৰ আগতে মানুহ বা নৰবলি দিয়া হয় বুলি কোৱা হয়। তো এই নৰবলি দিয়া প্ৰথাটো শেষত কোনে বন্ধ কৰি দিছিলে বোলে? কিং ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই স্বৰ্গদেউ যেতিয়া ৰজা হৈছিলে, তেতিয়া তেওঁ কি কৰিছিলে? এই ৰাজ অভিষেকত যিটো বা এই শিঙৰি ঘৰত উঠাত যেতিয়া নৰবলি দিয়া প্ৰথা আছিলে, সেইটো ৰুদ্ৰসিংহই বন্ধ কৰি দিছিল। চুডাংফাৰ মৃত্যুৰ পিছত আৰু চুখাংফা, চুফাপফা, চুচেনফা এনেকে কেইজনমান ৰজা আছিলে। তাৰ ভিতৰত এজন ৰজা বিষয়ক অকমান আমি গম পাওঁ, এজন আছিলে চুপিমফা। হি ৱাজ দ্য ফাদাৰ অফ চুহুংমুং।
যিজন স্বৰ্গদেউ আহিবলগীয়া আছে এতিয়া বৰ্তমান চুহুংমুং, এই চুহুংমুঙৰ পিতৃ কোন আছিলে? চুপিম্ফা। সেই হিচাপেহে চুপিম্ফাৰ নামটো জনা যায়। হি চেণ্ড হিজ ডটাৰ টু নাগা ভিলেজ। চুপিম্ফাই কি কৰিছিলে? নিজৰ জীয়েকক নগা ৰজালৈ বিয়া দিছিলে বা নগা ভিলেজলৈ পঠিয়াইছিলে। তাৰপিছত চুপিম্ফাৰ বিষয়ে বিশেষকৈ ইমান পোৱা নাযায়। চুপিম্ফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুহুংমুঙে 1497 চনত তেওঁ আহোমৰ সিংহাসনত বহিছিল। আৰু সিংহাসনত বহিয়ে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰে, হিন্দু নাম লয়, সেইটো আছিলে স্বৰ্গনাৰায়ণ। হি ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ এজিউম হিন্দু টাইটেল। তেওঁ আছিলে প্ৰথমজন হিন্দু স্বৰ্গদেউ আহোম ৰুলাৰ যিয়ে হিন্দু নাম লৈছিলে, আৰু তেওঁ আছিলে স্বৰ্গনাৰায়ণ। এইটো হি নউন এজ দিহিঙীয়া ৰজা বিকজ হি শিফটেড হিজ কেপিটেল টু বকতা। তেওঁ এই চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও কোৱা হয়, কাৰণ তেওঁ নিজৰ যিখন ৰাজধানী আছিলে চাৰগোৱাৰ পৰা কলৈ নিছিলে? বকতালৈ। আৰু এই চাৰগোৱালৈ কোনে নিছিলে? ইয়াৰ আমি আগতে পাই আহিছিলো কোনে নিছিলে। আৰু চাৰগোৱাৰ পৰা কলৈ নিলে এতিয়া বৰ্তমান? চুহুংমুঙে বকতালৈ নিলে। আৰু বকতা আছিলে ক'ত? দিহিং নদীৰ পাৰত। তো তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। হি এডপ্টেড চকা এৰা ইনষ্টেড অফ লাকলি চিষ্টেম। আৰু চুহুংমুঙে কি কৰিলে? যিটো শক বুলি যিটো এটা আমাৰ কেলেণ্ডাৰত এটা এৰা আছে, সেইটো তেওঁ গ্ৰহণ কৰিলে। আৰু তাৰ পৰিৱৰ্তে কাৰ পৰিৱৰ্তে? লাকলি চিষ্টেম। আহোমসকলৰ কেলেণ্ডাৰ হিচাপ কৰা এটা নিয়ম আছিলে কি? লাকলি চিষ্টেম। আৰু তাত 60 বছৰীয়া এখন কেলেণ্ডাৰ থাকে, আৰু সেই কেলেণ্ডাৰৰ পৰিৱৰ্তে তেওঁ শকটো পালন কৰিলে। হি ক্ৰিয়েটেড এ নিউ মিনিষ্টাৰ নেম বৰপাত্ৰ গোহাঁই ইন 1504। চুহুংমুঙে বৰপাত্ৰ গোহাঁই নামৰ এটা পদবী সৃষ্টি কৰিলে। আৰু এই বৰপাত্ৰ গোহাঁই প্ৰথমজন কোন আছিলে? তেওঁ আছিলে কনচেং বৰপাত্ৰ গোহাঁই, নাগা চন অফ চুপিম্ফা। যিজনী চুপিম্ফাই যিগৰাকী নিজৰ জীয়ৰীক পঠিয়াইছিলে নগা ৰজালৈ, সেই চুপিম্ফাৰ জীয়ৰীৰ পুত্ৰ আছিলে কোন? কনচেং। আৰু কনচেং কি আছিলে? দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই। হি ক্ৰিয়েটেড 4 ফৰ্টছ অফ আহোম। আৰু এই চুহুংমুঙে আহোমসকলৰ 4টা ফৰ্টৰ সৃষ্টি কৰিছিল। চুহুংমুঙৰ কিছুমান লেখত ল'বলগীয়া কিছুমান আমি জানিব লাগিব। হি এনেক্সড চুতীয়া কিংডম ইন 1526 এণ্ড কিল্ড দ্য লাষ্ট চুতীয়া কিং নীতিপাল। আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাইছো যে শেষৰ যিজন চুতীয়া কিং আছিলে নীতিপাল বা নিতাই, যিয়ে কাক বিয়া কৰিছিলে? সতী সাধিনীক। আৰু সেই সতী সাধিনীৰ স্বামী বা গিৰিয়েক নীতিপাল আছিলে। আৰু এই নীতিপালক কোনে হত্যা কৰিছিলে? চুহুংমুঙে। আৰু কেতিয়া তেওঁ জয় কৰিছিলে চুতীয়া ৰাজ্য? 1526, 1526ত। এণ্ড ক্ৰিয়েটেড এ পোষ্ট চদিয়াখোৱা গোহাঁই। আৰু সেই শদিয়া অঞ্চলটো চুতীয়াসকলৰ অধীনত আছিলে, সেইবাবে সেই চুতীয়াসকলৰ সেই অঞ্চলৰ চোৱা চিতা কৰিবৰ বাবে এটা নতুন পোষ্ট বনালে, সেইটো আছিলে শদিয়াখোৱা গোহাঁই। দ্য ফাৰ্ষ্ট চদিয়াখোৱা গোহাঁই ৱাজ ফাচেংমুং। আৰু প্ৰথম শদিয়াখোৱা গোহাঁইজন কোন আছিলে? ফাচেংমুং শদিয়াখোৱা গোহাঁই। হি ষ্টাৰ্টেড ৰিফাণ্ড চেৰেমনি। ৰিফাণ্ড চেৰেমনি হৈছে কি? ঠিক যেনেকৈ শিঙৰি ঘৰত প্ৰথা আছে, ঠিক সেইদৰে আহোমসকলৰ ৰাজ অভিষেকৰ এটা চেৰেমনি হয়, ৰিফাণ্ড। দ্য ফাৰ্ষ্ট চেঞ্চাছ ষ্টাৰ্টেড বাই ইন হিজ ৰেইন। আৰু চুহুংমুঙে কি কৰিছিলে? প্ৰথম লোকপিয়ল ষ্টাৰ্ট কৰিছিলে আমাৰ তেওঁৰ নিজৰ ৰাজ্যত। হি এনেক্সড কছাৰী কিংডম ইন 1526 এণ্ড কল্ড থাপিতা এণ্ড সঞ্চিতা অফ আহোমছ। আৰু তেওঁ চুতীয়া ৰাজ্যৰ পিছতে কি কৰিলে? কছাৰীসকলকো আক্ৰমণ কৰিলে কছাৰী ৰাজ্যত। আৰু আক্ৰমণ কৰাৰ পিছত কছাৰীসকলে নিজকে থাপিত আৰু সঞ্চিত বুলি আহোমৰ তলতীয়া বুলি তেওঁলোকে নিজকে ঘোষণা কৰিলে। আৰু ইয়াক কেতিয়া কৰিছিলে? 1526। আৰু সেইখিনি জেগাত কছাৰীসকলৰ এই অঞ্চলখিনিত চোৱা চিতা কৰিবৰ বাবে এটা নতুন অফিচাৰ তেওঁ বনাইছিলে। সেইটো আছিলে পদবী সৃষ্টি কৰিছিলে, সেইটো আছিলে কি? মৰঙীখোৱা গোহাঁই। মৰঙীখোৱা গোহাঁই ক'ত আছিলে? কছাৰী ৰাজ্য চোৱা চিতা কৰিবৰ বাবে। আৰু চুতীয়া ৰাজ্য চোৱা চিতা কৰিবৰ বাবে কি আছিলে? শদিয়াখোৱা গোহাঁই। ঠিক সেইটো সময়তে কিছু বছৰৰ পিছত তুৰ্বকে আমাৰ কামৰূপত এটেক কৰিছিলে। আৰু কেতিয়া কৰিছিল? 1532। দ্য ফাৰ্ষ্ট টাইম গান পাউডাৰ ইউজ ইন আছাম বাই তুৰ্বক। আৰু অসমত পোনপ্ৰথমবাৰৰ বাবে গান পাউডাৰ বাৰুদো কোনে ইউজ কৰিছিলে বুলি সুধিলে, তাৰ উত্তৰটো কি হ'ব? তুৰ্বকে, যেতিয়া আমাৰ কামৰূপত এটেক কৰিছিলে। সতী সাধিনী দ্য ৱাইফ অফ নীতিপাল নট চাৰেণ্ডাৰ্ড এণ্ড থ্ৰয়িং হাৰছেল্ফ ফ্ৰম চন্দনগিৰি হিলছ। যেতিয়া চুহুংমুঙে এই নীতিপালক হত্যা কৰিলে, এই নীতিপালৰ যিগৰাকী পত্নী আছিলে সতী সাধিনীয়ে কেতিয়া আহোমৰ তলতীয়া তেওঁ চাৰেণ্ডাৰ নকৰিলে। আৰু চাৰেণ্ডাৰ নকৰি তেওঁ কি কৰিলে? নিজকে এই চন্দনগিৰি পৰ্বতৰ পৰা তেওঁ জঁপিয়াই তেওঁ আত্মহত্যা কৰিলে। আৰু চুহুংমুঙৰ পিছত কোন ৰজা আছিল? চুক্লেংমুং। চুক্লেংমুঙৰ বিষয়ে আমি চাওঁ আহক। হি ৱাজ পপুলাৰলি ন'ন এজ গড়গঞা ৰজা বিকজ হি শিফটেড হিজ কেপিটেল টু গড়গাঁও। চুক্লেংমুঙক কি বুলি কোৱা হয়? গড়গঞা ৰজা বুলি কোৱা হয়, কাৰণ তেওঁ এই ৰাজধানীখন কলৈ লৈ গৈছিল? গড়গাঁৱলৈ। পোনপ্ৰথমে আহোমৰ ৰাজধানী কি আছিলে? আমি পাইছিলো চৰাইদেউ। চৰাইদেউৰ পিছত কি হ'ল? চাৰগোৱাৰ পিছত কি হ'ল? বকতা। বকতাৰ পিছত এতিয়া গড়গাঁও। আমি 4খন পালো আহোমসকলৰ ৰাজধানী
সলনি হৈ থকা। এতিয়া লাষ্টত আমি কি পালো, গড়গাঁও পালোহি। আৰু কোনে গড়গাঁৱলৈ সলনি কৰিছিলে? চুক্লেংমুঙে। হি মেড এ ছেপাৰেট টেম্পল আউটচাইড হিজ পেলেচ। যেনেকৈ চুডাংফাই হিন্দুসকলৰ কাৰণে আহোমৰ ৰাজসভাত জেগা দিছিলে, ঠিক চুক্লেংমুঙে কি কৰিছিলে, আহোমসকলৰ এই হিন্দুসকলৰ টেম্পলটো তেওঁ পেলেচৰ পৰা মানে ৰাজসভাৰ পৰা উলিয়াই বাহিৰত কৰি দিছিলে। দ্য ফাৰ্ষ্ট আহোম কইনছ ইছুড ডিউৰিং হিজ ৰেইন। দ্য শ্বেপ অফ দ্য কইন ৱাজ অক্টাগনেল। আৰু এই চুক্লেংমুঙৰ দিনতে আহোম বা অসমত পোনপ্ৰথমবাৰৰ বাবে কইন বা মুদ্ৰাৰ সৃষ্টি হৈছিলে। আৰু এই মুদ্ৰাটো শ্বেপ কেনেকুৱা আছিলে? অষ্টভুজ, য'ত 8টা বাহু থাকে। এই 8টা বাহু থকা এইটোকে কি কোৱা হয়? অক্টাগনেল বুলি কোৱা হয় ইয়াৰ শ্বেপটো। মানে ইয়াৰ 8টা বাহু আছে এই মুদ্ৰাটোৰ। তেওঁৰ পিছত চুখামলাই বা তেওঁক খুৰা ৰজা বুলি কোৱা হয়, তেওঁ আহোমৰ সিংহাসনত বহিছিলে। হি অলছ' ন'ন এজ খুৰা ৰজা অৰ লাইম কিং। তেওঁ এটা ভৰি খুৰা আছিলে বাবে তেওঁক কি বুলি কোৱা হয়? খুৰা ৰজা বুলিও কোৱা হয়। হি ৱাজ দ্য কিং ৰুল্ড হাইয়েষ্ট পিৰিয়ড অফ টাইম ইন আহোম ডাইনেষ্টি। আৰু আহোমৰ ইতিহাসত আটাইতকৈ বেছি সময় ৰাজত্ব কৰা ৰজা কোন আছিলে? চুখামলা। তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? 1553 পৰা 1603, মানে প্ৰায় 50 বছৰৰ সময়ছোৱা তেওঁ শাসন কৰিছিলে। His conflicts with Kuch, he defeated by Kuch in the Battle of Dikhou and Handia. আৰু তেওঁৰ শাসনৰ সময়ত কোচসকলৰ সৈতে আহোমৰ কনফ্লিক্ট হৈছিলে। আৰু সেই কনফ্লিক্টত কোচসকলে এই আহোমক হৰুৱাই দিয়ে। আৰু হৰুৱাৰ পিছত এই খুৰা ৰজাই কি কয়? তেওঁ পলাই যায়। আৰু পলাই গৈ পেলাই ক'ত তেওঁ বাস কৰিছিলে? চৰাই খুৰুং বুলি এটা পৰ্বত আছিলে। সেই চৰাই খুৰুং বুলি জেগাডোখৰত এই খুৰা ৰজাই তাত লুকাই আছিলেগৈ। চ' হি ৱাজ ন'ন এজ ভগা ৰজা। ত' চুখামলা খুৰা ৰজা বুলিও কোৱা হয়, কাৰণ তেওঁ এখন ভৰি খুৰা আছিলে, আৰু তেওঁক ভগা ৰজা বুলিও কোৱা হয়, কাৰণ যেতিয়া কোচসকলে আক্ৰমণ কৰিছিলে আহোমৰ ওপৰত, ত' তেওঁ চৰাই খুৰুঙত গৈ পেলাই পলাইছিলে, আৰু সেইবাবে তেওঁক ভগা ৰজা বুলিও কোৱা হয়। দ্য ট্ৰিটি অফ মাজুলী চাইন ইন 1563 বিটুইন নৰনাৰায়ণ এণ্ড চুখামফা। ত' তাৰপিছত তেওঁৰ মৃত্যুৰ পিছত মাজুলী চুক্তি কালগন হৈছিলে সেই কোচসকলৰ ৰজা নৰনাৰায়ণ আৰু চুখামফাৰ মাজত। কেতিয়া হৈছিলে? 1563। আৰু চুখামফাৰ মৃত্যুৰ পিছত ৰজা কোন হৈছিলে? চুচেংফা, বা তেওঁৰ আহোম নাম কি আছিলে? প্ৰতাপ সিংহ। আৰু হি ইজ ন'ন এজ বুদ্ধি স্বৰ্গনাৰায়ণ। আৰু এই প্ৰতাপ সিংহ বোলা আহোম ৰজাজন অতিকৈ বুদ্ধিয়ক আছিলে, আৰু তেওঁক সেইবাবে কি বুলি কোৱা হয়? বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়। আৰ্লিয়েষ্ট ন'ন এজ লাঙি গোহাঁই। এই প্ৰতাপ সিংহই যেতিয়া ৰজা হোৱা নাছিলে, ৰজা হোৱাৰ আগতে তেওঁৰ নামটো কি আছিলে? লাঙি গোহাঁই বুলি আছিলে। আৰু ৰজা হোৱাৰ লগে লগে তেওঁ হিন্দু নাম কি ল'লে? প্ৰতাপ সিংহ ল'লে। আৰু তেওঁৰ আহোম নামটো কি আছে? চুচেংফা, অলছ' ন'ন এজ বুঢ়া ৰজা। আৰু তেওঁক বুঢ়া ৰজা বুলি কোৱা হয়, কাৰণ তেওঁ যেতিয়া ৰজা হৈছিলে, তেওঁ যেতিয়া যথেষ্ট বয়স হৈছিলে, তেওঁক বুঢ়া ৰজা বুলি কোৱা হয়। অলছ' ন'ন এজ গজপতি। আৰু তেওঁক কি বুলি কোৱা হয়? গজপতি বুলি কোৱা হয়। গজ মানে কি আছে? হাতী। চ' চুচেংফা ৰিনাউণ্ড টু লাভ হিজ এলিফেণ্ট এণ্ড প্ৰাউড টু বি অনাৰ অফ 1000 এলিফেণ্ট। চুচেংফাই হাতী বহুত ভাল পাইছিল বোলে, আৰু তেওঁ গৌৰৱ অনুভৱ কৰিছিলে যে 1000 হাতীৰ তেওঁ মালিক বুলি তেওঁ নিজকে বহুত গৌৰৱ কৰিছিলে। সেইবাবে তেওঁক গজপতি বুলিও কোৱা হয়। দুৰ্গা পূজা চেলিব্ৰেশ্যন ষ্টাৰ্টেড ইন হিজ ৰিইন বাই সুন্দৰ গোহাঁই। আৰু এই প্ৰতাপ সিংহৰ দিনতে আহোমসকলৰ সময়ত দুৰ্গা পূজা পালন কৰা ষ্টাৰ্ট কৰিছিলে, আৰু কাৰ দ্বাৰা? সুন্দৰ গোহাঁইৰ দ্বাৰা। চ' চাম নোটেবল ৱৰ্কছ অফ প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ কিছুমান লেখত ল'বলগীয়া কাম আছিলে, সেইবিলাক আমি চাওঁ আহক। হি ক্ৰিয়েটেড বৰবৰুৱা পোষ্ট। প্ৰতাপ সিংহই কি কৰিছিলে? বৰবৰুৱা নামৰ যিটো পদবী, সেইটো সৃষ্টি কৰিছিলে। দ্য ফাৰ্ষ্ট বৰবৰুৱা ৱাজ মোমাই তামুলী। হিজ অৰিজিনেল নেম ৱাজ চিকুটি। আৰু এই বৰবৰুৱা পদবীটো যে সৃষ্টি কৰিছিলে, আৰু এই বৰবৰুৱা পদবীটো প্ৰথম কোন আছিলে? মোমাই তামুলী। আৰু তেওঁৰ প্ৰথম নাম কি আছিলে? চিকুটি। বুৰঞ্জীত উল্লেখ পোৱা মতে এই মোমাই তামুলী তেওঁৰ প্ৰথম নাম কি আছিলে? চিকুটি। যেতিয়া এবাৰ প্ৰতাপ সিংহই তেওঁৰ নিজৰ ৰাজ্য ভ্ৰমণ কৰিব গৈছিলে, ৰাজ্য ভ্ৰমণ কৰিব যাওঁতে তেওঁ এঘৰ মানুহৰ ঘৰত এখন বাগিচা দেখিছিলে ফুলৰ, আৰু দেখিছিলে যে এই বাগিচাখন ইমানেই ধুনীয়া যে মানে প্ৰতাপ সিংহ মোহিত হৈছিলে। আৰু তেওঁ তেতিয়া হাতীৰ পৰা নামি আহি যে সুধিলে মানুহক, এইখন বাগিচাখন কাৰ হয়? ইমান ধুনীয়াকৈ বনাইছে। তেতিয়া সেই মানে তাতে ভিৰ হৈছিলে, যেতিয়া তাৰ পৰা ভিৰৰ পৰা এজন মানুহে কৈছিলে যে এই বাগিচাখন মোৰ হয়। আৰু তেওঁ ক'লে যে আপুনি ইমান ধুনীয়া বাগিচা বনাইছে। তেতিয়া সেই মানুহজনে কৈছিলে যে এই বাগিচাখন মই বনোৱা নাই, মোৰ মোমাইহে বনাইছে। আৰু এই মোমাইজন কোন আছিলে? চিকুটি। কাৰণ মানে জানিব পৰা মতে সেই যাৰ বাগিচা আছিলে গৰাকী, সেই গৰাকীজনৰ পৰা এহাল গৰু নিছিলে এই চিকুটি বা মোমাই তামুলী। কিন্তু এই গৰুহাল মৰি থকা মোমাই তামুলীয়ে মানে তেওঁক এই ধাৰ মাৰিব নোৱাৰি 1 বছৰ তেওঁৰ ঘৰত মানে কাম কৰি দিম বুলি কৈছিলে। আৰু এই কাম কৰোঁতে তেওঁ এই বাগিচাখন তেওঁ নিৰ্মাণ কৰিছিলে। আৰু বাগিচাখন মানে ইমানেই সুন্দৰ হৈছিলে, আৰু মানে মোমাই তামুলীৰ কামত কথা শুনি প্ৰতাপ সিংহ ইমানেই মোহিত হৈছিলে, তেওঁ কৈছিলে যে তেওঁ মোমাই তামুলী বা চিকুটিক তেওঁ ৰাজসভালৈ তেওঁ মাতি পঠিয়াব। ত' যেতিয়া মোমাই তামুলী ৰাজসভালৈ গ'ল আৰু তেওঁৰ বিচক্ষণতাৰ পৰিচয় দিলে, তেতিয়া
এই প্ৰতাপ সিংহই তেওঁ এই বৰবৰুৱা পদবীটো পাতি সৃষ্টি কৰি তেওঁক বৰবৰুৱা পাতি দিলে। তো মোমাই তামুলী বেষ্টত আপন নিউলি কনকুৱাৰ্ড লেণ্ড অফ ইষ্ট কলিয়াবৰ। আৰু মোমাই তামুলীক কিহৰ দায়িত্ব দিলে? পূব কলিয়াবৰৰ পূব জেগাডোখৰ সেইখিনি জেগাৰ দায়িত্ব কাক দিলে? মোমাই তামুলীক দিলে। এণ্ড হি অলছ' ক্ৰিয়েটেড দ্য পোষ্ট বৰফুকন। আৰু মোমাই আৰু প্ৰতাপ সিংহই বৰফুকন নামৰ পদবীটো সৃষ্টি কৰিলে, বৰবৰুৱা আৰু বৰফুকন দুইটা। গভৰ্ণৰ অফ অল নিউলি কনকুৱাৰ্ড লেণ্ড অফ ৱেষ্ট কলিয়াবৰ এণ্ড অভাৰঅল কমাণ্ডাৰ অফ এছাল্ট ফ'ৰ্চ। আৰু বৰফুকন কি আছিলে? সেই যেনেকৈ ইষ্ট কলিয়াবৰক কাক দিছিলে? মোমাই তামুলীক দিছিলে, ঠিক সেইদৰে ৱেষ্ট কলিয়াবৰক কাক দিছিলে? বৰফুকনক দিছিলে। আৰু এছাল্ট ফ'ৰ্চৰ মেইন কমাণ্ডাৰ বা সেনাপতি আছিলে বৰফুকন। দ্য ফাৰ্ষ্ট বৰফুকন ৱাজ লাঙি পানিছিয়া। আৰু প্ৰথমজন বৰফুকন কোন আছিলে? লাঙি পানিছিয়া আছিলে। আছামিজ বিকাম দ্য অফিচিয়েল লেংগুৱেজ অফ আহোম কোৰ্ট। এই প্ৰতাপ সিংহৰ দিনতে অসমীয়া ভাষা কি আছিলে? অফিচিয়েল লেংগুৱেজ হিচাপে আহোম কোৰ্টৰ বা আহোম ৰাজসভাত তেওঁলোকে আৰম্ভণি হৈছিলে। আৰু প্ৰতাপ সিংহই আৰু কেইটামান তেওঁ লেখতলবগীয়া কাম কৰিছিলে। তাৰ ভিতৰত এটা আছিলে পচা চিষ্টেম বা পচা ব্যৱস্থা। হিল ট্ৰাইবেল এপিচমেণ্ট পলিচি টু গেট ৰিড অফ ৰেড ইন প্লেইন এৰিয়াছ। তো পচা চিষ্টেম আছিলে, মানে যিসকল পাহাৰত বাস কৰা যিসকল ট্ৰাইবেল আছিলে, তো তেওঁলোকৰ বাবে এই পচা চিষ্টেম আছিলে। তো তেওঁলোকে কি কৰিছে? এই ট্ৰাইবেল বিলাকে তেওঁলোকে প্লেইন এৰিয়াত মানে সমতল ভূমিত থকা মানুহবিলাকৰ ওপৰত আহি পেলাই তেওঁলোকে এটেক কৰিছিলেহি। তো সেই এটেকটো নকৰিবৰ কাৰণে তেওঁ এটা পচা চিষ্টেম কৰিছিলে যে তেওঁ হিল বা ট্ৰাইবেলসকলক, মানে পাহাৰত থকা এই ট্ৰাইবেলসকলক তেওঁ মানে এক প্ৰকাৰৰ কিছুমান ধন প্ৰদান কৰিব, যাৰ বাবদ তেওঁলোকে এই সমতল ভূমিত থকা মানুহসকলৰ ওপৰত আক্ৰমণ নকৰে। আৰু তেওঁ কি সৃষ্টি কৰিছিলে? পাইক ব্যৱস্থা। এজ বিটুইন মেল অফ 16 to 50 years registered as a পাইক। 16 বছৰৰ পৰা 50 বছৰৰ ভিতৰৰ সকলোবোৰ মতা মানুহক কি কোৱা হৈছিলে? পাইক। আৰু 4 পাইকছ ক্ৰিয়েটেড এ ইউনিট কল্ড গুড। আৰু 4জন পাইক লগ লাগি এটা গোটৰ সৃষ্টি কৰিছিলে, এটা ইউনিট। 1 গুড উইল বি প্ৰভাইড ছাৰ্ভিচ 1 year। আৰু সেই 4জন পাইকৰ এটা গোটে মানে 4জনে তিনি মাহকৈ মানে 1 বছৰ ৰজাৰ ঘৰত তেওঁলোকে কাম কৰিব লাগিব। তো এজন হয় তেওঁ ৰজাৰ ঘৰত কাম কৰিব লাগিব, নহয় তেওঁৰ সৈনিক হিচাপে কাম কৰিব লাগিব। টু পুৰা লেণ্ড এলটেড ফৰ পাইকছ ইট ইজ নন ট্ৰান্সফাৰেবল অৰ নন হেৰিডিটেৰী। মানে এই পাইকসকলে যে কাম কৰিব, মানে এটা গোটে যে 1 বছৰ কাম কৰিব, মানে 4জন যে আছে, 4জনে তিনি মাহকৈ মানে 1 বছৰ যে কাম কৰিব, তাৰ বাবে তেওঁলোকক যি দৰমহা দিয়া হ'ব, সেই দৰমহা হ'ব কি? 2 পুৰা লেণ্ড, মানে 2 পুৰা গা মাটি। আৰু ইট ইজ নন ট্ৰান্সফাৰেবল, ই মানে নন হেৰিডিটেৰী, ই বংশক্ৰমে নাপায়। ই মানে যেতিয়া কাম কৰিব 1 বছৰলৈ, তেতিয়ালৈকেহে পাই থাকিব। আৰু পাইকসকলৰ ওপৰত এনেকুৱা ব্যৱস্থা আছিলে, 20জন পাইকৰ ওপৰত এজন বৰা আছিলে, 100জন পাইকৰ ওপৰত এজন শইকীয়া নিযুক্তি দিছিলে, 6000জন পাইকৰ ওপৰত এজন ফুকনক নিযুক্তি দিয়া হৈছিলে। এৰিয়াজ হেভিং লেছ দেন 3000 পাইকছ এপইণ্টেড ৰাজখোৱা। 3000জন পাইকতকৈ তলৰ এৰিয়াখিনিত ৰাজখোৱাক নিযুক্তি দিয়া হৈছিলে। আৰু এই পাইকসকলক দুটা ভাগত বিভক্ত কৰা হৈছিলে। সেইকেইটা আছিলে কি? কানৰী আৰু চামুৱা। যিসকল অৰ্ডিনাৰী পাইক আছিলে, যিসকল মানে নৰ্মেল মানুহ আছিলে, তেওঁলোকক কি বুলি কোৱা হৈছিলে? কানৰী। তেওঁলোকে হয় লেবাৰ বা নহয় চোল্ডাৰ হিচাপে ৰজাৰ তলত কাম কৰিব লাগিব 1 বছৰ। আৰু এই চমুৱাসকল কোন আছিলে? পাইকছ আৰু ৰিলেটিভ, যেনে ডিছপ'জড ভূঞাছ, মেম্বাৰ অফ চুটিয়াছ ট্ৰেডাৰ্ছ। আৰু কিছুমান পাইক যিবিলাক আছিলে ভূঞাসকলৰ বংশধৰ বা মেম্বাৰ অফ চুতীয়াসকলৰ বংশধৰ আছিলে, বা ট্ৰেডাৰ বা বেপাৰ বাণিজ্য কৰা লোক আছিলে, তেওঁলোকক এই চমুৱাত ধৰা হৈছিলে। আৰু এই চমুৱাসকলে পাইক হিচাপে ৰজাৰ ঘৰত কাম কৰিবলগীয়া নহৈছিল, কাৰণ কি কৰিছিলে তেওঁলোকে? দে কুড পে কমিউশ্যন মানি টু গেট এক্সামটেড ফ্ৰম দ্য ছাৰ্ভিচ। তেওঁলোকে এই কামটো কৰাৰ পৰিৱৰ্তে চৰকাৰক এক প্ৰকাৰৰ ধন বা টকা দিবলগীয়া হৈছিল। আৰু পাইকসকলৰ আৰু দুটা ভাগ আছিলে, সেইকেইটা কি আছিলে? দেৱালীয়া পাইক আৰু বহতীয়া পাইক। এলটেড ফৰ টেম্পলছ এণ্ড সত্ৰছ। এই দেৱালীয়া পাইকসকলে ক'ত কাম কৰিব? টেম্পল মানে মন্দিৰ আৰু সত্ৰত কাম কৰিব। আৰু বহতীয়াসকলে ক'ত কৰিব? হিল মাষ্টাৰ্ছ, পৰ্বত পাহাৰত যিসকল মাষ্টাৰ্ছ আছে তেওঁলোকৰ হৈ কাম কৰিব। তো সেই সময়তে এখন লেখত ল'বলগীয়া যুদ্ধ হৈছিলে আহোমসকলৰ আৰু মোগলৰ মাজত। সেইখন আছিলে বেটেল অফ চামধৰা। দ্য ফাৰ্ষ্ট বেটেল বিটুইন আহোমছ এণ্ড মোগলছ ফাউট ইন 1616। আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধ কি আছিলে? বেটেল অফ চামধৰা, মানে সামধৰা যুদ্ধ। টু মাৰ্চেণ্টছ বোথ ৰতন শাহ এণ্টাৰ্ড ব্ৰহ্মপুত্ৰ ৰিভাৰ টু স্পাই দ্য চিটুৱেশ্যন অফ আহোমছ উইথ দ্য চাম চলজাৰ্ছ। দুজন মাৰ্চেণ্টক লৈ, মানে নাবিকক লৈ পেলাই কি কৰিছিলে? মোগলৰ ৰতন শাহে ব্ৰহ্মপুত্ৰ নদীত তেওঁ এণ্টাৰ কৰিছিলে যে আহোমসকলৰ গতিবিধি লক্ষ্য কৰিবলৈ। কিন্তু তেওঁলোকৰ এই অহা কথা গম পাই তেওঁলোকক আহোমসকলে হত্যা কৰি দিলে। দেন মোগল কিং কাছিম চেণ্ড হিউজ আৰ্মি আণ্ডাৰ চৈয়দ হাকিম এণ্ড চৈয়দ আব্বা আকবৰ। এই দুজন মন্ত্ৰীৰ আণ্ডাৰত কি কৰিলে? কাছিমে এদল সৈন্য পঠিয়াইছিলে যুদ্ধ কৰিবলৈ। আৰু যুদ্ধত কি হ'ল? মোগলসকলে পৰাজয় বৰণ কৰিলে।
এ চিৰিজ অফ বেটেল ফাউট বিটুইন দেম ইট এক্সজষ্ট দেয়াৰ ৰিচোৰ্চেছ। আৰু দুইটা পক্ষৰ মাজত তেনেকৈ সঘনে মানে মাজে মাজে যুদ্ধ হৈ থাকিলে। আৰু যুদ্ধ হোৱাৰ ফলশ্ৰুতিত কি হ'ল, দুইটা পক্ষৰ যথেষ্ট ক্ষতি হ'ল আৰু যথেষ্ট পৰিমাণৰ ৰিচোৰ্চেছ মানে সম্পদবিলাকৰ ধ্বংস হ'ল। ত' তাৰ বাবে কি কৰিলে, শেষত গৈ এটা ট্ৰিটি কৰিলে বা এটা চুক্তি কৰিলে। সেইটো আছিলে কি, ট্ৰিটি অফ ওচৰৰ আলি, মানে ওচৰৰ আলি চুক্তি স্বাক্ষৰ কৰিলে। কেতিয়া কৰিলে? 1639। আৰু সেই চুক্তিৰ মতে কি হ'ল, বৰনদীৰ পৰা ওচৰৰ আলিলৈকে এইখিনি এৰিয়া আহোম আৰু মোগলৰ মাজত মানে আহোম আৰু মোগলৰ সীমা হিচাপে নিৰ্ধাৰণ কৰি দিলে। আৰু সেই চুক্তিত মোগলৰ ফালৰ পৰা কোনে চুক্তিত স্বাক্ষৰ কৰিছিলে? নবাব আলিয়াৰ খানে। আৰু আহোমসকলৰ ফালৰ পৰা কোনে তাত এই চুক্তিখনত ওচৰৰ আলি চুক্তিত স্বাক্ষৰ কৰিছিলে, চহী কৰিছিলে? মোমাই তামুলী বৰবৰুৱাই। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো, আৰু নেক্সট ভিডিঅ'ত আমি বাকীখিনি আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব। ধন্যবাদ।